উপলব্ধি কৰিব পাৰিছে নিশ্চয় কথাবোৰ। আমাৰ অনুজসকল নৱাগতসকলৰ জ্ঞাতাৰ্থে আমি অকণমান আলোকপাত কৰিবলৈ চেষ্টা কৰিম। মাইকটো বিশেষ কিন্তু ভাল লগা নাই। আমাৰ পৰম ব্ৰহ্ম ভগৱন্তৰ এই অমৃতবাণীত উল্লেখ আছে যে হে জীৱ, তুমি যদি তোমাৰ নিজৰ কল্যাণ চিন্তা কৰা, তুমি সদায় আনৰ দুখ আচৰিবলৈ আঁতৰি থাকিবা। আনৰ দুখ আচৰাৰ পৰা তুমি সদায় নিজক বচাই ৰাখিবা। যিটো জনে কুশলক চিন্তে আপোনাৰ হেন জানি দুহ নিচিন্তিবাকে কাৰ ইহবৰ লোক নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্বজান। মোৰ ল'ৰাটোৱেহে সুখৰ গৰাকী হওক, মোৰ ল'ৰাটোৰহে উন্নতি হওক, এই বুলি ভাবি এগৰাকী মাতৃয়ে আনৰ ল'ৰাক, আনৰ সন্তানক কটু বাক্য কৈছিল, গোৰ মাৰিছিল বকৰাণীত পেলাবলৈ, কিন্তু বকৰাণীৰ বিপৰীতে গংগাত পৰিল। সেই ল'ৰাটোৰ নামেই হৈছে উত্ৰাণপাতৰ সন্তান, আই সুনীতিৰ পুত্ৰ ধ্ৰুৱ। যে এই ধ্ৰুৱ, তই যি ৰাজসিংহাসনলৈ ঢাপলি মেলিছ, সেই ৰাজসিংহাসন মোৰ পুত্ৰ উত্তমৰ বাবেহে, তোৰ বাবে নহয়। অৰ্থাৎ এই বাক্যষাৰে দ্ৰোহ আচৰণ কৰিছিল। আমাক এই লেখনিত কৈছে যে হে মনুষ্যগণ, তুমি যদি তোমাৰ নিজৰ উন্নতিৰ কথা ভাবা, তুমি আনৰ দ্ৰোহ কেতিয়াও নাভাবিবা। আৰু আজি সেই মাতৃ সুৰুচিয়ে আনৰ সন্তানৰ ক্ষতি হওক, মোৰ সন্তানৰ উন্নতি হওক বুলি আনক দ্ৰোহ আচৰিছিলে, যাৰ কাৰণে নিজৰ সন্তানটো আধৰুৱা হ'ল জীৱন। গতিকে আমি ঘনাক্ষেও আনৰ দুখ কৰাৰ কথা চিন্তা কৰিব নালাগে। যি মনুষ্যই আনৰ দ্ৰোহৰ পৰা মুক্ত হৈ নিজে যি পাইছে তাতেই সন্তুষ্ট হৈ পৰম ঈশ্বৰে দিয়া প্ৰসাদ বুলি গ্ৰহণ কৰে, সেই মনুষ্যৰে আজি নহয় কালিলৈ সফলতাৰ শিখৰত উপনীত হ'ব পাৰিব। এয়া ধৰ্মশাস্ত্ৰৰ বিধান। গতিকে বুদ্ধিবান মাতৃয়ে নিজৰ সন্তানক সদায় এটাই দিয়ে, বোপাই কমল নয়ন এক, কমল নয়ন এক নাৰায়ণ বিনে, তোৰ ইটো দুখ খন্দাই বেকবা ৰে কোনে, যদিহে বান সহবো পাই উত্তম সম্পত্তি, ভজতে বে ভকত চল যদুপতি, ভজতে বে ভকত চল যদুপতি। সেই ধ্ৰুৱই যেনেকৈ সেই মাতৃৰ আলাসৰ লাৰু আছিল, শিশুৰ পৰা বৃদ্ধলৈকে আপুনি ময়ো আমাৰ মাজনীৰ কাৰণে তেনেকুৱাই একো একোটা আলাসৰ লাৰু। গতিকে আমাৰ মাতৃ সদৃশ, আমাৰ দেউতা তুল্য
প্ৰভুসকল সমাজখনে আমাক এই কাৰণেই মানে আবাল বৃদ্ধ বনিতা শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে ঈশ্বৰৰ কথা শুনিবলৈ আমাক এই কাৰণেই আমন্ত্ৰণ কৰে যে পৰম ব্ৰহ্ম ভগৱন্তক ভজিলে মানুহে মনুষ্যত্বৰ পৰা দেৱতলৈ উত্তীৰ্ণ হ'ব পাৰি। ঈশ্বৰৰ কৃপা কৰোণা দয়া লাভ কৰিবলৈ হ'লে পৰম ব্ৰহ্ম ভগৱন্তক আশ্ৰয় ল'ব লাগিব। আৰু এই আশ্ৰয় ল'বলৈ আহোঁতে আমাৰ অন্তৰত সোমাই থকা বিষাদ বেদনা হিংসা কুচুত কপট এই দ্ৰোহবিলাক আমি পৰিহাৰ কৰি আহিব লাগিব। যদিও বা আমি গৃহস্থী সংসাৰত আবদ্ধ হৈছোঁ, এই গৃহস্থী সংসাৰত আবদ্ধ হ'লেও আমাৰ স্থিৰ চিন্তাই গৃহস্থী সংসাৰৰ মেৰ পেকৰ পৰা মুক্ত কৰিব পাৰিব ভগৱন্তৰ সাধনাৰ যোগেদি। এই সংসাৰখনত আপুনি মই মায়াৰ পাশত দিনক দিনে আবদ্ধ হৈছোঁ। মায়াৰ পাশত মায়াৰ শক্তি বহু বলৱন্ত আৰু ভক্তিৰ শক্তিও বহু বলৱন্ত। ভক্তি কিন্তু লুকাই থাকে, মায়া আকৌ ওলাই থাকে। মোৰ বন্ধুসকলে কথাষাৰ মন কৰিব, মায়া হৈছে জল জল ফটফটকৈ ওলাই থকা বস্তু, ভক্তি হৈছে লুকাই থকা বস্তু। ভক্তিয়ে মানুহক সফলতাৰ শিখৰলৈ উত্তীৰ্ণ কৰায়, মায়াই কিন্তু অতল গহ্বৰলৈ ঠেলি পেলায়। এই সংসাৰখনেই বোলে মায়াৰ সৃষ্টি। মায়াৰ ৰচনা পুত্ৰ ভাইজা ধন জন জানি হবে তেজি ভজা কৃষ্ণৰ চৰণ। আপুনি মই বাৰু এইবিলাকৰ পৰা আঁতৰি থাকিব পাৰিমনে? নোৱাৰোঁ। আমি এখন এখন ঘৰৰ প্ৰত্যেকেই সদস্য। এই মায়াৰ যিডাল মেৰপেক, এই মায়াৰ মেৰপেকৰ পৰা হাত সাৰিবলৈ হ'লে এটাই মাত্ৰ উপায় আছে, ভগৱন্তক ভজনা কৰা। আপোনাৰ হয়তো মনলৈ এটা প্ৰশ্ন আহিব পাৰে, তেতিয়াহ'লে মই যদি ভগৱন্তক ভজনা কৰোঁ, তেতিয়াহ'লে সেই ঈশ্বৰৰ মায়াৰ সোৱাদটো মই নেপাম নেকি? মই বাৰু বিয়া বাৰু পাতিব নোৱাৰিম নেকি? মই বাৰু ৰাজ অট্টালিকা বনাব নোৱাৰিম নেকি? মই বৈৰাগী হৈ যাম নেকি? মোৰ বাৰু মনলৈ মানে হতাশ ভাৱ আহিব নেকি? মই সেই পূজাৰীবিলাকৰ দৰে ঘূৰি ফুৰিব লাগিব নেকি? মোৰ যদি মায়াৰ পৰা মই আঁতৰি থাকিব লগা হয়, এনেকুৱা ভাৱো মনলৈ নাহা নহয়, মনলৈ আহিব। কিন্তু আমাক ধৰ্মশাস্ত্ৰই কৈছে যে হে মনুষ্যগণ, এটা সৰু উদাহৰণ দিয়া হওক। আমাৰ যেনিবা কল এটা খাবলৈ মন গ'ল। আমাৰ যদি কল এটা খাবলৈ মন যায়, আমি কলটো কিনি অনাৰ লগে লগে আমি বাকলিখন গুচাই তাৰ ভিতৰত যিটো ফল আছে সেইটোহে আমি খাওঁ। বাকলিখন খাওঁ জানো? বাকলিখনটো আমি নাখাওঁ, ভিতৰৰ ফলটোহে খাওঁ। কিন্তু আমি কি কিনিছিলোঁ? কল কিনিছিলোঁ। অৰ্থাৎ কলটো কিনাৰ লগে লগে যেনেকৈ কলটোৰ লগত বাকলিখন আপোনা আপুনি আহি যায়, যাক কোৱা হয় মানে এটা কিনিলে এটা ফ্ৰী পায় যে, বৰ ধুনীয়াকৈ এডভাৰটাইজ দি পেলাই বিজ্ঞাপন দি বিক্ৰী কৰে, আমাক অকৰা বনাই দিয়ে নহয়নে? আমি মানে কলটো কিনিলে বাকলিখন ফ্ৰীকৈ পাওঁ। অৰ্থাৎ আমি জীৱশ্ৰেষ্ঠ মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তক শ্ৰদ্ধা ভক্তি সেৱা পূজা আদি কৰিলে সংসাৰৰ যিমানবিলাক মায়াৰ সুখ আছে, গোটেই মায়া সুখখিনি এনেই পাম। গতিকে মায়া সুখৰ কাৰণে আমি দৌৰাৰ কোনো প্ৰয়োজন নাই। কালে মিলাই বেক আহি বিষয়ৰ সুখ। বিশেষকৈ মোৰ যুৱ বন্ধুসকলে মন কৰিব লাগে। কালে মিলাই বেক আহি বিষয়ৰ সুখ। কাল মানে সময়। সময় তোমাক বিষয় সুখবিলাক যেতিয়া দিব লাগে তেতিয়া দিবহি। কিন্তু তুমি এটা কাম কৰা, উপদেখিলোঁ কহোক কৃষ্ণৰ সন্মুখ। তুমি যিহেতু উপদেখিলোঁ, তুমি যিহেতু গুণী জ্ঞানী, তুমি যিহেতু সাধুৰ সন্তান, গতিকে মই তোমাক এটা কৈছোঁ যে তুমি
গুৰুসকলৰ সান্নিধ্য লোৱা, ভকতৰ সান্নিধ্য লোৱা, ঈশ্বৰৰ সান্নিধ্য লোৱা। তেতিয়া তুমি সংসাৰত গোটেই যিমানবিলাক মায়াৰ সুখ তোমাক লাগে চব পাবা। কাৰণ এই বস্তুবিলাক খন্তেকীয়া।